নমস্কাৰ। আমি আজি আপোনালোকৰ সন্মুখত আমাৰ বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ ফালৰ পৰা আমি এটা ইনিচিয়েটিভ গ্ৰহণ কৰিছোঁ, সেইটো আপোনালোকৰ সন্মুখত জনাব বিচাৰিছোঁ। আমাৰ প্ৰথম আমাৰ প্ৰায়ৰিটি BTC 5খন জিলাই হ'ব। তাৰ পিছতো যদি আমাৰ চিট আমি ল'ব পাৰোঁ, আমাৰ ল'ৰা ছোৱালী যদি ল'ব পাৰোঁ, আমি নিশ্চয় বেলেগকো সুযোগ দিম। বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ জৰিয়তে আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কোকৰাঝাৰৰ লগত লগ হৈ পেলাই আমি মিছন UPSC আৰু APSC এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ এই 5খন জিলা আৰু ইয়াৰ লগত থকা জিলাৰ যিসকল যুৱক যুৱতীয়ে আমাৰ UPSC বা APSC আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰে, সেইসকলৰ বাবে আমি এটা বিশেষ কাৰ্যসূচী আমি ইয়াতে লৈছোঁ। আৰু সেই কাৰ্যসূচীটোৰ নাম হ'ল মিছন UPSC আৰু APSC। আৰু এই কাৰ্যসূচীটোত এটা ট্ৰেইনিং, তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব। আমি অহা 28 আৰু 29 আগষ্টত আমি প্ৰথম ৱৰ্কশ্বপ কৰিম। আমি প্ৰথমে 15 আগষ্টৰ দিনা আমি আমাৰ ৰেজিষ্ট্ৰেশ্যন মুকলি কৰিম। এই অঞ্চলৰ যিসকল যুৱক যুৱতীয়ে ইতিমধ্যেই UPSC বা APSC দিম বুলি ভাবিছে বা তেওঁলোকে যোনে তাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, তেওঁলোকে ইয়াতে আমাৰ লগত আহিব পাৰিব, সংযুক্ত হ'ব পাৰিব। আৰু ইয়াত আমাৰ দুটা কথা আছে। প্ৰথম কথা হ'ল যে তেওঁলোকে কোনো ফিজ দিব নালাগে। আমাৰ এটা ছিলেকশ্যন প্ৰক্ৰিয়া হ'ব, যাতে আমি নিৰ্বাচিতসকলক আমি ইয়াতে ল'ব পাৰোঁ। কোনো ধৰণৰ পইচাৰ কথা ইয়াত নাহে। আৰু দ্বিতীয় কথা যে আমাৰ যিখিনি য়ং অফিচাৰ্ছ আছে, যিসকলে কিছু বছৰ বা কিছুদিনৰ ভিতৰত এই UPSC বা APSC পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে তেওঁলোকে আজি আহি পেলাই ইয়াতে চাকৰি কৰিছে আমাৰ জিলাত, সেইসকলে এই প্ৰশিক্ষণটোত আগভাগ ল'ব। আৰু এইসকলে প্ৰশিক্ষণটোত আগভাগ ল'লে আমাৰ কাৰণে এটাই প্লাছ পইণ্ট যে তেওঁলোকে একেবাৰে লেটেষ্ট এক্সামিনেশ্যনৰ লগত তেওঁলোকে চিনাকি হৈছে বা নিজেই সফলভাৱে তেওঁলোকে সেই পৰীক্ষা দিব পাৰিছে। গতিকে তেওঁলোকে ট্ৰেইনিং দিব। আৰু ইতিমধ্যে আমি জানো যে অসম চৰকাৰে যিবিলাক আমাৰ কমাৰ্চিয়েল কোচিং চেণ্টাৰ আছে, তাৰ পৰিৱৰ্তে এনেকুৱা ধৰণৰ আমি ফ্ৰী এটা কোচিং দিব বিচাৰিছোঁ আমাৰ অফিচাৰসকলক লৈ। আমাৰ IAS অফিচাৰ, IPS অফিচাৰ জিলাখনত থকা বা আমাৰ যিসকল নতুন আমাৰ পৰীক্ষা দি উত্তীৰ্ণ হৈ আমাৰ ACS অফিচাৰ আছে, প্ৰায় 20 গৰাকীমান আমি বিষয়া আমি ইয়াতে নিৰ্বাচন কৰিছোঁ। আৰু তেওঁলোকে এই প্ৰশিক্ষণটো 6 মাহৰ কাৰণে দিব। আমি 28 আৰু 29 আগষ্টত প্ৰথমে ইয়াতে এটা কৰ্মশালা কৰিম। যিসকল নিৰ্বাচিত ছিলেক্টেড প্ৰাৰ্থী হ'ব, তেওঁলোকক লৈ এই কৰ্মশালাটো হ'ব। আৰু তাৰপিছত আমাৰ অফিচাৰসকলে নেক্সট যেতিয়ালৈকে আমাৰ APSC পৰীক্ষা বা UPSC প্ৰিলিমছ আমাৰ হ'ব, তেতিয়ালৈকে প্ৰত্যেকজন অফিচাৰে কিছু 10জন বা 5জন এনেকৈ যুৱক যুৱতী যিসকলে চিৰিয়াছলি পঢ়িছে, তেওঁলোকক মেণ্টৰশ্বিপ হিচাপে তেওঁলোকক লৈ পেলাই আগবঢ়াই লৈ যাব। তেওঁলোকক লিড কৰিব বিভিন্ন পৰ্যায়ৰ মাজেৰে। আৰু ইয়াৰ মাজত আমি অনলাইন ক্লাছেছ বা আমাৰ বিভিন্ন ছেমিনাৰ্ছ বা আমাৰ পৰীক্ষা, তেওঁলোকৰ কাৰণে আমি সৰু সৰু কিছুমান পৰীক্ষাও পাতিম, যাতে তেওঁলোকক আমি মূল পৰীক্ষাৰ কাৰণে আমি সাজু কৰি উলিয়াব পাৰোঁ। আৰু আপোনালোকে জানি সুখী হ'ব যে এই ক্ষেত্ৰত বিশেষকৈ UPSC পাৰ্টটোৰ কাৰণে আমি দিল্লীৰ নিৰ্মাণ IAS বুলি এটা বিশিষ্ট এটা সংগঠন আছে, কোচিং চেণ্টাৰ আছে। তেওঁলোকেও আমাৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে। তেওঁলোকেও আমাৰ যিসকল নিৰ্বাচিত যুৱক যুৱতী থাকিব, যিয়ে UPSC APSC দিব বিচাৰিব, কম্পিটিটিভ এক্সাম দিব বিচাৰিব, তেওঁলোকক আমাৰ লগতে আমাৰ পাৰ্টনাৰ হিচাপে নিৰ্মাণ IASেও তেওঁলোকক এই প্ৰশিক্ষণ আগবঢ়াব। আৰু আমি আপোনালোকৰ মাধ্যমেৰে আমি আজি জনাব বিচাৰিছোঁ যে হৰ ঘৰ তিৰংগা বা আজি আমাৰ যি ভাৰতৰ 150 বছৰীয়া বন্দে মাতৰম আমাৰ ৰাষ্ট্ৰীয় গীতৰ বৰ্ষ চলি আছে, তাৰে লগত সংগতি ৰাখি আজি আমি এই ঘোষণাটো কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে আমাৰ যিকোনো প্ৰান্তৰ পৰা, কাৰণ আমাৰ ইয়াত অৰ্থনৈতিকভাৱে বা আমাৰ যিকোনো দূৰত্ব আমাৰ কাৰণে ইয়াতে কেতিয়াও বাধা নহয়। গতিকে সেইকাৰণে আমি যিকোনো প্ৰান্তৰ পৰা যাতে আমাৰ ইয়াতে যুৱক যুৱতী আহি আমাৰ ইয়াতে প্ৰশিক্ষণ ল'ব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ। আমাৰ প্ৰথম আমাৰ প্ৰায়ৰিটি BTC 5খন জিলাই হ'ব। তাৰ পিছতো যদি আমাৰ চিট আমি ল'ব পাৰোঁ, আমাৰ ল'ৰা ছোৱালী যদি ল'ব পাৰোঁ, আমি নিশ্চয় বেলেগকো সুযোগ দিম।